জন আশীৰ্বাদ যাত্ৰাৰ প্ৰথম পৰ্যায়ৰ জন আশীৰ্বাদ যাত্ৰা আজি অন্তিমটো দিন আৰু অন্তিমটো দিন যিহেতু বজালিৰ পৰা আৰম্ভ হ'ব। এই মুহূৰ্তত মোৰ লগত বজালি সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী ৰঞ্জিত দাস উপস্থিত আছে। তেওঁৰ সৈতে আমি কথা পাতিবলৈ চেষ্টা কৰিম। অভূতপূৰ্ণ সঁহাৰি আজি জন আশীৰ্বাদ যাত্ৰাৰ প্ৰথম পৰ্যায়ৰ অন্তিমটো দিন, গতিকে আপোনাৰ বজালি এই বামাখাটা সত্ৰৰ পৰা আৰম্ভ হ'ব। হয়, যি জন আশীৰ্বাদ যাত্ৰা চলি আছে আৰু সেই যাত্ৰাৰ মাজতে আজি বজালিৰ পৰা টিহু সমষ্টি হৈ পেলাই নলবাৰীলৈ যি যাত্ৰা কৰিব, এই যাত্ৰা আমাৰ বামাখাটা সত্ৰৰ পৰা আৰম্ভ হ'ব। আৰু বামাখাটা সত্ৰ এখন ঐতিহাসিক সত্ৰ আৰু বামাখাটাৰ এই সত্ৰৰ লগতে সমূহ পৰিয়াল হৈছে আধ্যাত্মিক পৰিয়াল। মই ভাবোঁ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কাৰণে এইটো এটা পৰম সৌভাগ্য, কাৰণ কিয় এতিয়ালৈ কোনো মুখ্যমন্ত্ৰীয়ে আহি পেলাই মুখ্যমন্ত্ৰী হিচাপে ইয়াতে সেৱা গ্ৰহণ কৰাৰ সৌভাগ্য হোৱা নাই। গতিকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এইটো সৌভাগ্য, বামাখাটাত তেওঁ সেৱা লৈ পেলাই তেখেতে আমাৰ ইয়াৰ পৰা কেন্দুগুৰিৰ পৰা মিলনপুৰৰ পৰা পাঠশালাৰ পৰা ভট্টদী বিশ্ববিদ্যালয় হৈ পেলাই সাহিত্য সভা হৈ পেলাই তেওঁ পাটাচাৰকুছিলৈ গৈ পেলাই বেজকুছিলৈ যাবগৈ। সম্পূৰ্ণ 12 কিলোমিটাৰ পথ আৰু এই 12 কিলোমিটাৰ পথত হাজাৰ সহস্ৰাধিক লোকে তেওঁক আশীৰ্বাদ জনাবলৈ আহিব। ময়ো স্থানীয় বিধায়ক হিচাপে তেখেতক আশীৰ্বাদ জনাইছোঁ। মই যিহেতু তেখেতকৈ জ্যেষ্ঠ আৰু মই পাটাচাৰকুছিসমূহ ৰাইজৰ হৈ পেলাই মই আশীৰ্বাদ জনাইছোঁ। নিশ্চিত ওপৰত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 26 চনৰ মে' মাহত পুনৰ মুখ্যমন্ত্ৰী হিচাপে আসন গ্ৰহণ কৰিব পাৰিব। দেখিবলৈ পোৱা গৈছে যে আপোনাৰ প্ৰত্যেকটো সমষ্টিতে অজস্ৰ লোক ওলাই আহিছিলে, হাজাৰ লোক ওলাই অহা দেখিবলৈ পোৱা গৈছে। আপোনাৰ এই সমষ্টিটো আজি কিমান লোক হ'ব বুলি আশা কৰিছে? আমি ৰাইজক জনাইছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আশীৰ্বাদ দিবলৈ আহিব লাগে বুলি আমি ৰাইজক জনাইছোঁ। এতিয়া ৰাইজৰ সঁহাৰি যেতিয়া আমি দেখিম যে ওলাই যদি আহে তেতিয়া গম পাম, তেতিয়া আপোনালোকেও গম পাব, ময়ো গম পাম। এতিয়ালৈ মই প্ৰি এছেছমেণ্ট আগতে কৰা নাই, কাৰণ কিয় যিহেতু তেনেকুৱা প্লেনিং কৰা নাই। আমি সমূহ ৰাইজকে জনাইছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত যিমানখিনি কাম হ'লগৈ, গতিকে সেইকাৰণে তেখেতক কৃতজ্ঞতা জনোৱাৰ লগতে আশীৰ্বাদ জনোৱাৰ কাৰণে আহিব লাগে। আৰু যাৰ কাৰণে আজি ধৰক এই আমাৰ ইয়াৰে যিমানবোৰ ভকত আছে বামাখাটা অঞ্চলৰ ৰাইজে সকলোৱে জাতীয় সাজপাৰ পিন্ধি পেলাই ওলাই আহিছে। আমিতো এইটো কোৱা নাই তেওঁলোকক যে জাতীয় সাজপাৰ, কিন্তু মই আজি নিজে দেখি পেলাই ভাল লাগিছে, পুৰুষেই হওক বা মহিলা স্বতঃস্ফূৰ্তভাৱে নিশ্চিত ওপৰত ওলাই আহিব। উন্নয়নৰ পক্ষত ৰাইজ আছে, উন্নয়ন দেখিবলৈ পোৱা গৈছে। বজালিতো যথেষ্ট উন্নয়ন হৈছে বিগত 5টা বছৰ। গতিকে এইবাৰ বজালি কেনেকুৱা ধৰণৰ হ'ব বুলি ভাবে আপুনি? নিৰ্বাচনৰ ফলাফল বা কেনেকুৱা হ'ব গোটেই? নিশ্চিত ওপৰত যোৱাবাৰ আমি 62,000 ভোটত আমি জিকিছিলোঁ। আৰু তাৰপিছত আমি নিজে মুখ্যমন্ত্ৰী কোৱা কথা যে 294 কিলোমিটাৰ ইয়াতে পথ কৰা হৈছে। ইয়াৰ উপৰিও বিভিন্ন ধৰণৰ আন্তঃগাঁথনি আমি যদি কওঁ, সাহিত্য সভাকে হওক, ভট্টদী বিশ্ববিদ্যালয়কে হওক, প্ৰায় 45খন দলং নিৰ্মাণ কৰা হৈছে, 294 কিলোমিটাৰ ৰাস্তা কৰা হৈছে। এনেকুৱা এটা মঠ মন্দিৰ নামঘৰ নাই য'ত নেকি আমি চৰকাৰীভাৱে হওক বা ময়ে সহায় সহযোগ কৰা নাই। আজি যে এই তোৰণখনো যদি চাই, এই তোৰণখনতো মই সহযোগ কৰাৰ এটা সুযোগ পাইছিলোঁ। গতিকে প্ৰতিটো অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত আমাৰ আত্মিক সম্পৰ্ক আছে। নিশ্চিত ওপৰত স্বতঃস্ফূৰ্তভাৱে ইয়াতে ভাৰতীয় জনতা পাৰ্টীৰ বা NDAৰ প্ৰাৰ্থী যোনে নহওক কিয় স্বতঃস্ফূৰ্তভাৱে তেখেতে জয়লাভ হ'ব। এনেকুৱা এটা কথা ওলাই আছে আপোনাৰ সমষ্টি এবাৰ সলনি হ'ব বুলি, সৰভোগ ভৱানীপুৰ হ'ব বুলি কথা এটা ওলাই আছে। বজালি এৰি সৰভোগ ভৱানীপুৰ হ'ব বুলি কিমান দূৰ? নাই, যিহেতু মই পূৰ্বতে সৰভোগ সমষ্টিত 10 বছৰৰ কাৰণে মই বিধায়ক আছিলোঁ আৰু সেই সময়তে অসম বিধানসভাৰ অধ্যক্ষৰ দায়িত্ব লাভ কৰিছিলোঁ। সেই সময়তে মই দুবাৰকৈ মই সভাপতিৰ দায়িত্ব লাভ কৰিছিলোঁ। পৰৱৰ্তী সময়ত বজালি সমষ্টি পাটাচাৰকুছিৰ পৰা নিৰ্বাচিত হোৱাৰ পিছত মই মন্ত্ৰীৰ দায়িত্ব লাভ কৰিছিলোঁ। গতিকে মোৰ মুখেৰে কোৱাটো টান, কাৰণ কিয় দুটা সমষ্টিৰ ৰাইজে যি মোক মৰম আশীৰ্বাদ স্নেহ দিছে, সেইকাৰণে মই দললৈ এৰিছোঁ। দলে যিটো সিদ্ধান্ত গ্ৰহণ কৰে সেইটো সিদ্ধান্ত আমি মানি ল'ব লাগিব কাৰ্যকৰ্তা হিচাপে। চৰ্চা চলি আছে যে বজালি সমষ্টিটো অগবক দিয়াৰ এটা কথা চলি আছে। গতিকে কি ক'ব বিচাৰিব? এই সমষ্টিটো যিহেতু আপুনি যথেষ্ট উন্নয়ন হৈছে, গতিকে ইয়াতে অগবকৈ এৰি দিয়াৰ কথা এটা ওলাই আছে। চৰ্চাটো চলি আছে, ভাৰতীয় জনতা পাৰ্টীৰ নিৰ্বাচন খেলাৰ কথা চৰ্চাটো চলি আছে। অসমৰ প্ৰতিটো সমষ্টিতে বিজেপিক খেলিব লাগে, গতিকে চৰ্চা থাকিবই। গতিকে যেতিয়ালৈ আমাৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন ডাঙৰীয়া আৰু অসম গণ পৰিষদৰ কেন্দ্ৰীয় সভাপতি অতুল বৰা ডাঙৰীয়াই যেতিয়ালৈ একেলগে নবহে, তেতিয়ালৈ চৰ্চা হৈ থাকিব। যেতিয়া বহাৰ আধা ঘণ্টাৰ পিছত সেইবোৰ চূড়ান্ত হ'বগৈ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া আছিল ৰঞ্জিত দাস, আৰু তেখেতে কেইবাটাও গুৰুত্বপূৰ্ণ কথা কৈছে। আৰু কিছুমান পিছতে এই জন আশীৰ্বাদ যাত্ৰা, সেই আশীৰ্বাদ যাত্ৰা আৰম্ভ হ'ব। তাৰ বাবে ইতিমধ্যে যিহেতু সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছে। আৰু ভুগদি যদি চাব যে 12 কিলোমিটাৰ দৈৰ্ঘ্যৰ বজালিত 12 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই জন আশীৰ্বাদ যাত্ৰা হ'ব। বজালিৰ পৰা টিহু হ'ব, টিহুৰ পৰা নলবাৰীত এই যাত্ৰা সমাপ্ত হ'ব। আৰু যাত্ৰাৰ প্ৰতিটো দৃশ্য আমি দেখাবলৈ চেষ্টা কৰিম। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।